আপনার পরিচয়টা দেখুন। মোর নাম হৈছে মোহাম্মদ গুলজাৰ হুছেইন। মোর ঘর হৈছে পূব হানাপাৰা, থানা হৈছে মুকলমুৱা আৰু ডিষ্ট্ৰিক্ট নলবাৰী। আৰু এই মছজিদত মই 4 বছৰ ধৰি ইমামতি কৰি আছোঁ। আমি সকলোৱে মিলিজুলি আছোঁ। ইয়াতে আইআইটিৰ কোনোবাই আহি নামাজ পঢ়িছে, বহুতে আহি নামাজ পঢ়ে, বাহিৰা মানুহ আহি নামাজ পঢ়ে, সকলোৱে হাই হেল্ল' কৰে। মোৰ লগত কথা পাতে, মই সকলোকে চাওঁ, নিজে একদম মহব্বতৰ নজৰেৰে চাওঁ। এতিয়া ইয়াতে যদি কোনোবা যদি মনত যদি খুঁত লৈ আহিছে, সেইটো মই ক'ব নোৱাৰিম। কালি আৰক্ষীয়ে কি ক'লে? আৰু এই আৰক্ষীয়ে বাছ সোধা পোছা কৰিলে। কিমান সময় কৰিছে? অলপ সময় সোধা পোছা কৰিছে। আৰু কি সুধিছে আৰক্ষীয়ে? সুধিছে তাৰ লগত কিবা আছে নেকি? নাই, মোৰ লগততো কোনো একো নাই, বা মোৰ লগত কিবা শিক্ষা ল'ব আছে নেকি? আমি সেইবিলাক পঢ়াই নাই। জিহাদৰ বিষয়ে আমি কোনো পঢ়া নাই, আমি কোনো সন্ত্ৰাসবাদীৰ বিষয়ে আমি পঢ়া নাই। আমাৰ কোৰানত এটাই বস্তু আছে, আল্লাহ কৈছে দুনিয়াৰ মানুহৰ ওপৰত ৰহম কৰা, আৰু মই ওপৰৱালা তোমালোকৰ ওপৰত ৰহম কৰিম। আমাক এইখিনি শিকাইছে, মহাব্বত শিকাইছে। আজি কোৰাণ হাদিছৰ মোতাবিক যোনে নচলে নাই, সি মুছলমান কেতিয়াও হ'ব নোৱাৰে। আৰু যদি সচ্চা মুছলমান হয়, নামাজ পঢ়ে, 5 ওয়াক্ত নামাজ পঢ়ে, সি কেতিয়াও বেয়া কাম কৰিব নোৱাৰে। এনেই সি কথা পাতিছিল নেকি কেতিয়াবা? মোলে একদিনে কথা পাতিছে, বাছ নামাজৰ বিষয়ে সুধিছে, ইমানে। কি সুধিছে? নামাজৰ বিষয়ে সুধিছিলে। অকল নামাজৰ? নামাজৰ বিষয়ে সুধিছে। পুলিচে আপোনাৰ মোবাইলটো লৈ গৈছে? চাবৰ কাৰণে নিছে। আজি আপোনাক তলব মাতিছে। কেইটা বজাত মাতিছে? 10টা বজাত মাতিছে। যাব ওলাইছে? যাবা ওলাইছো এতিয়া। এতিয়া এই যে বিশ্বত্ৰাস যে আইচিছৰ কথা কৈ থকা হৈছে, এজন ছাত্ৰ যিহেতু জড়িত পোনপটীয়াভাৱে, সেইজনে ধৰক আপোনাৰ মছজিদলৈ আহিছিল, কিন্তু আপুনি চিনি নাপায়, কি ক'ব? এই যে ভয়ংকৰ ঘটনাটো হৈছে, কি ক'ব? নাই, ইয়াৰ বিষয়ে দুখিত, আমি দুখ কৰিছোঁ, দুখ প্ৰকাশ কৰিছোঁ। কাৰণ কি জানে, ইছলামক কোনো সন্ত্ৰাসবাদী আশ্ৰয় নিদিয়ে। আৰু যদি সি মেৰামন লৈ পেলাই মছজিদত আহিছিলে, এইটো বহুত বেয়া কাম কৰিছে, দুখৰ বিষয়। আমি ইয়াতে সকলোৱে হিন্দু মুছলিম মিলি জুলি আমি কাম কৰোঁ ইয়াতে। একতাৰ দোলেৰে বান্ধ? আমি একতাৰ দোলেৰে বান্ধ খাইছোঁ, কেতিয়াও এনেকুৱা ঘটনা হোৱা নাই।